নমস্কাৰ, আজি মই আপোনালোকলৈ লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে কম সময়ত সহজতে বনাব পাৰিব। আশা কৰোঁ ৰেচিপিটো ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই এবাটি মুড়ি লৈছোঁ। মুড়ি বাটি মিক্সিত গুড়ি কৰি ল'ম। এয়া মই গুড়ি কৰি ল'লোঁ। চালনীত এইদৰে চালি দিব। গোটা গোটা থাকিলে ৰৈ যাব। এয়া চালি ল'লোঁ। ইয়াত মই এচামুচ জোখত আটা দি দিছোঁ, ৰঙা আটাটো। এয়া কাপটোৰে একাপ পাউডাৰ গাখীৰ দি দিছোঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। এক পিঞ্চ জোখত বেকিং চ'ডা দি দিছোঁ। বেছি নিদিব। এতিয়া গোটেইখিনি এবাৰ এইদৰে মই মিক্স কৰি লৈ লওঁ। এইখিনি মই ভালদৰে এয়া মিক্স কৰি ল'লোঁ। এতিয়া মাজতে এইদৰে অলপ ঠাই উলিয়াই লৈছোঁ। ইয়াতে মই এটা কণী এইদৰে দি দিছোঁ। ইয়াত মই ফ্ৰেছ মলাই দি দিছোঁ, ডাঙৰ চামুচেৰে এচামুচ। এতিয়া এইখিনি ইয়াতে মিলাই লওঁ। এতিয়া মই চামুচখন থৈ এইখিনি হাতেৰে ভালদৰে মুঠি ল'ব লাগিব। এয়া মই কাপটোৰে একাপ গাখীৰ লৈছোঁ। ইয়াতে কম কমকৈ দি মই এইখিনি এইদৰে মুঠি ল'ম। আপোনালোকে বাৰু মুড়িৰ লালমোহন এইদৰে বনাই খাইছেনে? যদি খোৱা নাই, আজিৰ ভিডিঅ'টো চাই আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। এয়া মই গাখীৰ কাপ কম কমকৈ দি এইখিনি এয়া মুঠি আছোঁ। একেবাৰে দি নিদিব, বেছিও হৈ যাব পাৰে। সেইকাৰণে এইদৰে আপোনালোকে কম কমকৈ দি এইদৰে মুঠি ল'ব। মই ভালদৰে মুঠি লৈ ল'লোঁ। মোক ইয়াতে একাপ গাখীৰ সম্পূৰ্ণ দৰকাৰ হৈছে। আপোনালোকৰ কম বেছি পৰিমাণেও লাগিব পাৰে। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। ইয়াৰ কাৰণে মই কাপটোৰে একাপ চেনি লৈছোঁ, একাপ পানী। এইখিনি মই উতলাই ল'ম। এইদৰে লৰাই লৈছোঁ। বেছি উতলাই থাকিব নালাগে। চেনি আৰু পানীখিনি ভালদৰে মিক্স হ'লে হৈ যাব। ইয়াত মই এটোপ জোখত য়েলো ফুড কালাৰ দি দিছোঁ। এইদৰে এয়া মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। বেছি সময় উতলাই থাকিব নালাগে। আপোনালোকে চেনি আৰু পানীখিনি মিক্স হ'লে হৈ যাব। এতিয়া মই নমাই দিম। এইপিনে মই ইয়াৰে লালমোহনৰ শ্বেপ দি যাম। আপোনালোকে যিদৰে ভাল পায় সেইদৰে দিব। অলপ হাতত এইদৰে ৰিফাইন মই লগাই লৈছোঁ। আপোনালোকে ঘিও লগাব পাৰে। এইদৰে প্ৰথমতে গোল কৰি ল'ব। এইদৰে লৈ এইদৰে লম্বা ছাইডত লৈ ল'ব। যিটো ভাল পায় সেইদৰে বনাব। এয়া মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। লৈ আপোনালোকে যিটো ভাল পায় এইদৰে গোলকৈও বনাব পাৰে। এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিছোঁ। এতিয়া ইয়াতে মই এইদৰে দি যাম।
প্ৰথমবাৰত মই এয়া 6টা দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব, দিয়ে লৰাই নিদিব। আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই 2 মিনিটমান সময় লৰাই নিদিব। এতিয়া মই এইদৰে অলপ দি দিম, এইদৰে। এয়া দেখিছেনে? এইদৰে অলপ লৰাই থাকিব, তেতিয়া গোটেই ছাইডটো কালাৰটো একেই হ'ব। হেতাখন এইদৰে দি আপোনালোকে ভাজি থাকিব, তেতিয়া কালাৰটো ছেম হৈ যাব, একে চাৰিও ছাইড। দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকে ইয়াতকৈ পাতলো কৰিব পাৰে আৰু ইয়াতকৈ অলপ আৰু ডাঠকৈও ৰাখিব পাৰে। এইখিনি মই আৰু অলপ ভাজি ল'ম। এয়া মোৰ হৈ গ'ল। এতিয়া মই নমায়ে লগে লগে চেনি পানীখিনিত দি দিব। কিমান ধুনীয়া হয় দেখিছেনে? মুড়িৰ এইদৰে লালমোহন বনাই আপোনালোকে পাইছেনে? মোক কমেণ্টত জনাব। এতিয়া মই নমাই লওঁ। এয়া মই লগতে চেনি পানীখিনিত এয়া দি দিলোঁ। এতিয়া মই দ্বিতীয়বাৰ আপোনালোকক দেখাই দিছোঁ। এইদৰে দি দিব। এয়া মোৰ দ্বিতীয়বাৰো 6টায়ে দি দিছোঁ। দি আপোনালোকে লৰাই নিদিব। 2 মিনিটমান সময় এইদৰে থৈ দিব কেৰাহীখনত। এতিয়া এইদৰে লৰাই দিম। এতিয়া হেতাখনেৰে এইদৰে অকণমান লৰাই থাকিম। এয়া মোৰ দ্বিতীয় লালমোহনকেইটাও এইদৰে ভাজি হৈ গ'ল। এয়া নমাই লগতে মই চেনি পানীত দি দিম। এইদৰে মই গোটেই ভাজি ৰেডি কৰি লওঁ। এয়া মই গোটেই লালমোহনখিনি ৰেডি কৰি ল'লোঁ। অলপ ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই আপোনালোকক এটা দেখাই দিম। এইদৰে আপোনালোকে বনাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এয়া মই ওচৰৰ পৰা দেখাই দিম আপোনালোকক। দেখিছে খুব সোৱাদ লগা হয়। আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।